বিদ্যাভৱেশ পাঠ্যপুথি আৰু কাৰ্যপত্ৰ আৰম্ভ হ'ব। 4, 5, 6, 7, 8 মোৰ ঘৰৰ ইমান একো হেৰি নহয়, অকণমান আপোনালোকে যদি চাই লয়। মই কৈ আছো প্ৰথম শ্ৰেণীৰ সাক্ষৰতা। মই ৰিপিট কৰিছো দেই, প্ৰথম শ্ৰেণীৰ সাক্ষৰতা। প্ৰথম শ্ৰেণীৰ সাক্ষৰতাৰ প্ৰথম যিখিনি সপ্তাহ, প্ৰথম সপ্তাহ, দ্বিতীয় সপ্তাহ, তৃতীয় সপ্তাহ আমি কেৱলমাত্ৰ বিদ্যালয়ৰ পাঠ্যপুথি আমি ব্যৱহাৰ নকৰোঁ। তাৰপিছত 4, 5, 6, 7, 8 আমি আৰম্ভ কৰিম। বিদ্যাভৱেশ থাকিব, পাঠ্যপুথি থাকিব আৰু কাৰ্যপত্ৰ। এই গোটেইখিনি লৈ আমি মুভ কৰিব লাগিব। নেক্সট আহি গ'ল আমাৰ 9 নম্বৰ সপ্তাহ। 9 নম্বৰ সপ্তাহত আমাৰ প্ৰথম যিটো আমাৰ গঠনাত্মক মান নিৰূপণ FA1 গঠনাত্মক মান নিৰূপণ আমাৰ আৰম্ভ হ'ব 9 নম্বৰ সপ্তাহ। এই 9 নম্বৰ সপ্তাহতে আমাৰ গঠনাত্মক মান নিৰূপণ হ'ব আৰু লগতে আমাৰ প্ৰথম শ্ৰেণীৰ যি অধ্যায় 1 আৰু অধ্যায় 2 আছিলে সেইকেইটাৰো পুনৰ আলোচনা হ'ব। ঘৰত পঠিয়াই দি আছো, একচুৱেলি ঘৰত পঠিয়াব নালাগে। গঠনাত্মক মান নিৰূপণে গতিকে কি হ'লে গম পোৱাকৈ আমি পৰীক্ষা বছৰৰ কথা গম পাবই লাগিব। একচুৱেলি এটা ক্লাছত আপোনালোকে হেৰিখিনি কৰিলে মানে মান নিৰূপণ কৰিলে আৰু তাৰপিছত আকৌ কি হ'ব ৰেমিডিয়েল পুনৰ আলোচনা আমাৰ আগৰ যিকেইটা অধ্যায় আছে সেইকেইটা অধ্যায়ৰ আমাৰ পুনৰ আলোচনা হ'ব। 9 নম্বৰ সপ্তাহত আমি কি কৰিম? 10 নম্বৰ সপ্তাহত আগৰ যিকেইটা সপ্তাহ আছিলে আমি যে আগৰ যি 9টা সপ্তাহ আমি কটালোঁ সেইকেইটাৰ পুনৰ আলোচনা হ'ব 10 নম্বৰ সপ্তাহত। পুনৰ আলোচনা 10 নম্বৰ সপ্তাহ। আৰু এতিয়াৰ পৰা স্পেচিয়েলি কি কৰা হৈছে, কাৰ্যপত্ৰৰ লগত পাঠ্যপুথি লিংক কৰা হৈছে। এই 10 নম্বৰ সপ্তাহৰ পৰাহে আমি মানে কাৰ্যপত্ৰ পাঠ্যপুথিৰ লগত বিশেষভাৱে কি কৰিছোঁ, আমি লিংক কৰিছোঁ। এতিয়াৰ পৰা আমাৰ যি 4+1+1 এক্টিভিটি আমাৰ আছিলে সেই 4+1+1 এক্টিভিটি আমাৰ এতিয়া কি হ'ব, আৰম্ভ হ'ব। প্ৰথম দ্বিতীয় তৃতীয় সপ্তাহ, প্ৰথম তিনিটা সপ্তাহ যে আছিলে, প্ৰথম তিনিটা সপ্তাহত কাৰ্যপত্ৰৰ পৃষ্ঠা নম্বৰ 2 আমাৰ যদি কাৰ্যপত্ৰখন অকণমান উলিয়াই লওকচোন বাৰু। প্ৰথম শ্ৰেণীৰ কাৰ্যপত্ৰখন উলিয়াই লওকচোন। সাক্ষৰতা সপ্তাহ 10 দিনে সপ্তাহ 10ত কি আছিল? কাৰ্যপত্ৰ আৰম্ভণি